কলেজিয়াম বস্তুটো আহি গ'ল এটো ইম্পৰ্টেন্ট হয় নিউজতো আছে পলিটিৰ হয় ইণ্ডিয়ান পলিটি পাৰ্টৰ পৰা গতিকে আপোনালোকে যেহলে এপিএসসি প্ৰিপাৰেচন কৰিছে ভালকে সব সুপ্ৰিম কোৰ্ট কলেজিয়াম কি হয় এটো নিউজটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় নিউজটোৰ পৰা আমি কি ইম্পৰ্টেন্ট ষ্টেটিক পইণ্ট শিকিব পাৰো হেতু ইম্পৰ্টেন্ট Collegium system is the mechanism for appointing and transferring judges in India's Supreme Court and High Court. Collegium নামৰ এটা সিস্টেম আছে এটো বিষয় সংবিধানত কত মেনশন নাই কিন্তু কলেজিয়াম সিস্টেমটো এনেকুৱা যে সুপ্ৰিম কোৰ্ট আৰু যিবিলাক ষ্টেটৰ হাই কোৰ্ট আছে তাত জাজ এপইন্ট কৰা আৰু ট্ৰান্সফাৰ কৰা ডিসিশনটো কলেজিয়ামেও ডিসাইড কৰে কেতিয়াবা ঠিক আছে It is not defined in constitution but evolved through judicial pronouncement known as judges cases case বহুত মাঝে মাঝে হৈ থাকে তাৰ পৰা লাষ্টত গৈ কলেজিয়াম সিস্টেমটো আহিলে যেটো সুপ্ৰিম কোৰ্টৰ কলেজিয়াম হয় তাত কোন কোন আছে জানে চিফ জাস্টিস অফ ইন্ডিয়া and four other senior most judges মানে সুপ্ৰিম কোৰ্টৰ এজনটো চিফ জাস্টিস অফ ইন্ডিয়া কোন হয় এটা কমেন্ট কৰিবচোন মোক নতুনকৈ হৈছে তাৰপিছত four other সুপ্ৰিম কোৰ্টৰ আটাইতকৈ সিনিয়ৰ জাজ কেজন থাকে ঠিক তেনেকৈ মই যদি হাই কোৰ্টৰ কলেজিয়ামত কোন থাকে কওঁ তাত চিফ জাস্টিস থাকে আৰু two other senior judges আৰু দুজন বেলেগ senior judges থাকিব তাতে কলেজিয়ামটো কি কৰে জানেনে কেনেকে সুপ্ৰিম কোৰ্ট কলেজিয়াম যোনটো থাকে recommends judges for apex court apex মানে সুপ্ৰিম কোৰ্ট মানে ৰিকমেন্ডেশন দিয়ে এপইন্ট নকৰে এপইন্টটো বেলেগে কৰে ঠিক আছে সুপ্ৰিম কোৰ্টৰ কলেজিয়ামে যোনে এপইন্ট কৰে যেনে প্ৰেসিডেন্ট অফ ইন্ডিয়া ধৰক সুপ্ৰিম কোৰ্টৰ জাজেছ এপইন্ট কৰে তো কলেজিয়ামে গৈ প্ৰেসিডেন্টক মানে ৰিকমেন্ডেশন দিয়ে যে একেজন মানুহক এপইন্ট কৰিব লাগে ডিসিশনটো প্ৰেসিডেন্ট ঠিক তেনেকৈ হাই কোৰ্টৰ কলেজিয়ামে কি কৰে সেম কৰে হাই কোৰ্টৰ মানুহৰ কাৰণে কিন্তু হাই কোৰ্টৰ কলেজিয়ামে এটা প্ৰপ'জাল দিয়াৰ আগতে এপ্ৰুভেল ল'ব লাগে সুপ্ৰিম কোৰ্টৰ কলেজিয়ামত মানে ওপৰ মানুহকেজনৰ পৰা এপ্ৰুভেল ল'ব লাগে এপইন্টমেন্ট অফ জাজেছ ইন সুপ্ৰিম কোৰ্ট কলেজিয়ামে ৰিপ্ৰেজেন্টেশন দিব মানে প্ৰপ'জাল দিয়ে কিন্তু এপইন্টমেন্ট কোনে কৰে জানেনে হেতু কোনটো সেকশনত লিখা আছে ভাৰতীয় সংবিধানৰ আৰ্টিকেল 124 সাবসেকশন 3 মনত ৰাখিব আমি লাষ্ট আগতেও এটা পঢ়িছিল হেতু বস্তু ভাৰতীয় সংবিধানৰ আৰ্টিকেলটো মনত ৰাখিব যে এ পাৰসন can be appointed as a judge of Supreme Court if he or she কেতিয়া এপইন্ট হ'ব পাৰে জাজজন সিনিয়ৰ মানে ভাৰতৰ সিটিজেন তো হ'বই লাগিব তাৰ উপৰি must have served as a judge of high court for at least 5 years or two such court in succession high courtত মিনিমাম 5 বছৰ কাম কৰা বা তেনেকুৱা সেম কোৰ্টত মানে দুটা কোৰ্টত একেলগে কাম কৰা হ'ব লাগে অল্টাৰনেটিভলি must যদি এটো নহয় তেও অল্টাৰনেটিভলি কি হ'ব পাৰে যে have been an advocate of a high court for at least 10 years or two or more such court in succession মানে কি তেও হয় 5 বছৰ একেৰাহে জাজ হৈ থাকিব পাৰে হাই কোৰ্টত হেতু যদি নহয় 10 বছৰ একেৰাহে হাই কোৰ্ট এটাত এডভোকেট হৈ থাকিব লাগিব তেতিয়া তেও এপইন্ট হয় আৰু must be distinguished jurist in the opinion of the president এপইন্ট কৰে যেটো প্ৰেসিডেন্টৰ আল্টিমেট ডিসিশন হয় সুপ্ৰিম কোৰ্টৰ কোনে এপইন্ট কৰে প্ৰেসিডেন্টে ঠিক আছে এটো আৰ্টিকেল 124 সেকশন 2 সাবসেকশন 2 আছে সাবসেকশন 3 কি আছে আমি চালো জন্ত এটো সাবসেকশন 3 ক্ৰাইটেৰিয়া খিনি আছে আৰু এপইন্টমেন্ট কৰাটো সাবসেকশন 2 আছে আৰু মানে নরমালি মানুহৰ ৰিটায়াৰমেন্ট এজ 60 বছৰ হয় কিন্তু সুপ্ৰিম কোৰ্টৰ জাজৰ 65 বছৰ লাগে থাকিব পাৰে আৰু জাজজনক অকল প্ৰেসিডেন্টেহে ৰিমুভ কৰিব পাৰে পইণ্ট কেটা আপোনালোকে মনত ৰাখিব আমি নেক্সট নিউজত আহিছো এতিয়া